নমস্কাৰ। তো এখন গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ কৰা হৈছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা, যিসকল কেণ্ডিডেট মানে নিউজৰ আণ্ডাৰত DLED কৰিছিল আৰু সিহঁতে LP স্কুলৰ এছিষ্টেণ্ট টিচাৰ হিচাপে লিষ্টত নাম আহিছে, মানে ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত নাম আহিছে। তেওঁলোকৰ চাকৰিটো নিশ্চিত কৰাৰ কাৰণে তেওঁলোকক 2 আৰু 3 জুন তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা 5 বজাৰ ভিতৰত যিটো ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ কনফাৰেন্স হল আছে তাতে ডকুমেণ্ট ভেৰিফিকেশ্যনত উপস্থিত হ'ব লাগিব আৰু তেওঁলোকৰ পৰা যি ডকুমেণ্ট বিচৰা হৈছে অৰিজিনাল এইবিলাক শ্ব' কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ চাকৰিটো নিশ্চিত হ'ব, নহ'লে ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ নাম নাহে। তো আপোনালোকে চাব পাৰে কাৰ কাৰ নাম আছে NIOS নিউজ DLED সকলৰ। তো আপোনালোকে ভিডিঅ'টো প'জ কৰি চাব পাৰে। আৰু লাষ্টত মেইন ইম্পৰ্টেণ্ট কথা আছে যে আপোনালোকক কি ডকুমেণ্ট শ্ব' কৰিব লাগিব। আপোনালোক চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আপোনালোকে চাব পাৰিছে দ্য কেণ্ডিডেট মাষ্ট ব্ৰিং দ্য ফলোইং ডকুমেণ্ট ইন অৰিজিনেল এণ্ড 1 ফটোকপি ছেট। অৰিজিনেল লাগিব প্লাছ 1 কপি সকলোবিলাক ডকুমেণ্ট ছেট বনাই লৈ যাব লাগিব। 1 নম্বৰত দিয়া আছে অনলাইন এপ্লিকেশ্যন। আপোনালোকে যেতিয়া টেটৰ কাৰণে অনলাইন কৰিছিল তেতিয়া এটা অনলাইন ফৰ্ম দিছিল, এপ্লিকেশ্যন ফৰ্ম, এই ফৰ্মটো লৈ যাব লাগিব। আৰু এডমিশ্যন ৰেকৰ্ড স্লিপ অফ DLED, আপোনালোকে যে এডমিশ্যন লৈছিল এডমিশ্যনৰ স্লিপ কেইটা লাগিব, এডমিশ্যন ৰেকৰ্ডটো লাগিবই। NIOS নিউজ DLEDৰ কাৰণে যিবিলাক লৈছিল এডমিশ্যন স্লিপ লাগিব। 3 নম্বৰত দি আছে এপইণ্টমেণ্ট লেটাৰ অব্লিক মাই নোটছ অফ SMC অব্লিক এটেণ্ডেঞ্চ ৰেজিষ্টাৰ অফ দ্য স্কুল অথেণ্টিকেটেড। 3 নম্বৰত ইম্পৰ্টেণ্ট কথা কৈছে যে আপোনালোকক এপইণ্টমেণ্ট লেটাৰ লাগিব। আপোনালোকে 2017 চনৰ আগষ্ট মাহত 10 তাৰিখৰ আগত যে সেই স্কুলত কোনোবা প্ৰাইভেট হওক কোনোবা চৰকাৰী স্কুলতে হওক আপোনালোকে যে ক্লাছ কৰি আছিল, টিচাৰ হিচাপে এংগেজ আছিল, এইটোৰ এপইণ্টমেণ্ট লেটাৰ লাগিব। নহ'লে SMC যিটো মেনেজমেণ্ট স্কুল মেনেজমেণ্ট কমিটি আছে সিহঁতে যে আপোনালোকক এপইণ্টমেণ্ট দিছিল এইটো লাগিব। তাৰপিছত এটেণ্ডেঞ্চ ৰেজিষ্টাৰ লাগিব স্কুলখনৰ। তো স্কুলখনত যে আপোনালোকে ক্লাছ কৰিছে তাত ডেইলি হয়তো চাইন কৰিছে, তো আপোনালোকৰ এটেণ্ডেঞ্চ এইটো ৰেজিষ্টাৰ লাগিব আৰু এইটো অথেণ্টিকেটেড হ'ব লাগিব। এইটো মানে ভালকৈ চাব, এই তিনিটা যিকোনো এটা দিলে হ'ব। আৰু 4 নম্বৰত আছে ইউডাইচ ৰেকৰ্ড এজ এ প্ৰুফ ডেট দে ৱেৰ ইন ছাৰ্ভিচ এজ অন 10/8/2017। তাৰমানে 2017 চনৰ 10 আগষ্টৰ আগত আপোনালোকে এইখন স্কুলত যে ছাৰ্ভিচ কৰি আছে তাই আপোনালোকৰ ইউডাইচত ৰেকৰ্ড থাকিব লাগিব, প্ৰুফ থাকিবই লাগিব। তো এইটো বহুত ডাঙৰ কথা। তো আপোনালোকে 2017 চনৰ আগষ্ট মাহত আগত যে সেই স্কুলত বা সেই বিদ্যালয়ত যে কাম কৰি আছিল ইউডাইচত নাম থাকিব লাগিব। তাৰপিছত 5 নম্বৰ আছে অল আদাৰ ৰিলেভেণ্ট ডকুমেণ্ট ইনক্লুডিং এডুকেশ্যনেল কোৱালিফিকেশ্যন। তাৰমানে আপোনালোকৰ সকলোবিলাক এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটখন লাগিব, মেট্ৰিকৰ এডমিটৰ পৰা ষ্টাৰ্ট কৰি যিমান দূৰ আপোনালোকৰ ডিগ্ৰী আছে এই সকলোবিলাক অৰিজিনেল মাৰ্কশ্বিট, পাৰ্থ চাৰ্টিফিকেট এইবিলাক চাব। তাৰপিছত DLEDৰ মাৰ্কশ্বিটখন চাব, পাৰ্থ চাৰ্টিফিকেট চাব, এইবোৰ অৰিজিনেল লৈ যাব লাগিব প্লাছ জেৰক্স 1 কপি লৈ যাব লাগিব ছেট বনাই। ধন্যবাদ।